যদি মই ইংলিশ পাৰিলো হলে বা মোৰ যদি ইংলিশ ষ্ট্ৰং হল হলে তেতিয়া হলে মই কিন্তু গভৰ্নমেন্ট জব আৰামছে পাই গলো হলে এনেকুৱা যিসকলৰ হয় গতিকে হেসকলৰ বাবে আজি ভিডিওটো আৰু মোক বহুতে ৰিকুৱেষ্ট কৰিছিল যে ইংলিশত মই কেঁচা গতিকে ইংলিশত এনেকুৱা কি কৰিম আৰু যেহেতু সময় খুব কম এডিআৰিৰ বাবে খুব কম সময়ত আপোনালোকে কি কৰিব লাগিব স্কোৰ কৰিব পাৰিব লাগিব গতিকে ভিডিওটো আপোনালোকৰ বাবে গতিকে যদি হে ভিডিওটো আপোনালোকে ভাল পাইছে তেতিয়া হলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই ময়ূৰী ষ্টাইলিছ ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আজি আমি ইংলিশত আপোনালোকে কেনেকৈ স্কোৰ কৰিব যেহেতু এবাৰ ইংলিশত যথেষ্ট মাৰ্কস বেছি বিশেষকৈ গ্ৰেড 3 বাবে গ্ৰেড 4 ৰ বাবে 1 মাৰ্কস কে দিছে 30 টা কোৱেশ্চন মেবি আৰু যে গ্ৰেড 3 ৰ কাৰণে 2 মাৰ্কস কে দিছে আৰু যেটো নেগেটিভ মাৰ্কস আছে আৰু এইবাৰ কি হ'ব ইংলিশটো যদি আপোনালোকৰ মানে উইক হয় তেতিয়া হলে কিন্তু যথেষ্ট এফেক্ট পৰিব কিয়নো ইংলিশত মাৰ্কস এবাৰ বহুত বেছি দিছে গতিকে আপোনালোকে ইংলিশ কোনো কাৰণত ইগনোৰ কৰিব নোৱাৰে আপোনালোকে ইংলিশ পাৰিবই লাগিব গতিকে আপোনালোকে এনি হাউ ইংলিশত আপোনালোকে কি কৰিব লাগিব ইয়াত আপোনালোকে মানে ষ্ট্ৰং হ'বই লাগিব গতিকে মই আজি কি কৰিছো ইয়াক মই দুটা ভাগত ভগাম তো এনেকুৱা ধৰণৰ হয় যাৰ মানে একেবাৰে বেছি উইক হয় ইংলিশত তেওঁলোকৰ বাবে আৰু এনেকুৱা হৈছে যে যাৰ হৈ আছে অলমোস্ট 20% 30% 50% হৈ আছে কিন্তু তথাপিতো ইংলিশত মানে কি হৈছে এতিয়াও কিন্তু ফুল কনফিডেন্স নাই বা অলপ ভয় আছে তো তেওঁলোকৰ বাবে গতিকে মই প্ৰথমতে হেসকলৰ বাবে কৈছো যে যিসকলে ইংলিশ চাইছে এনেকুৱা নহয় যে তেওঁলোক একদম জিৰোত আছে চাইছে কিন্তু তথাপিতো ধৰলক এতিয়া যথেষ্টখিনি বাকি আছে বা তেওঁলোকে ভাবিছে যে এতিয়াও হে মানে সাবজেক্টৰ ওপৰত কমপ্লিটলি তেওঁলোকে লব পৰা নাই গতিকে তেনেকুৱা ক্ষেত্ৰত চাওক আমি মেইনলি তিনটা ভাগত আমি ভগাব পাৰো গ্ৰামাৰ ভকেবুলাৰি আৰু আহিলে ৰিডিং কম্প্ৰিহেনশন গতিকে আপোনালোকে যদি গ্ৰামাৰত যাব যেহেতু আপোনালোকৰ হৈ আছে মই যিকল হৈ আছে তেওঁলোকৰ কাৰণে কৈছো তো যিসকলৰ গ্ৰামাৰ অলমোস্ট হৈ আছে তেওঁলোকে এনেকুৱা কৰক আদা 247 ইয়াত মই আপোনালোকক দেখাই দিছো স্ক্ৰিনত গতিকে আপোনালোকে চাব ইয়াতে কি হয় আপোনালোকে ডেইলি কুইজত যাব আৰু কুইজত একদম টপিক ওয়াইজ আপোনালোকে কি পাব কুইজ পাব ধৰিলক ভয়েস চেঞ্জৰ কাৰণে পাব বা নেৰেশনৰ কাৰণে পাব তো হেতু হিচাপত আপোনালোকে কি কৰিব পাৰিব তাতে আপোনালোকে দিব পাৰিব গতিকে আপোনালোকে এই এপটো ইনষ্টল কৰি লব যদি হে ইনষ্টল হয় নাই থকা গতিকে আপোনালোকে ইয়াত ইনষ্টল কৰি লব ইয়াতে যাব গৈ পিনে আপোনালোকে তাত দিব তেনেকৈ কৰিলে কি হয় টপিক ওয়াইজ আপোনালোকৰ ক্লিয়াৰ হৈ যাব আৰু যেটো টপিকত আপোনালোকৰ প্ৰবলেম দেখিছে বা যেটো টপিক আপোনালোকে মানে প্ৰবলেম পাইছে হেতু টপিক কি কৰক আপোনালোকে আকৌ এবাৰ পঢ়ক কাৰণ এতিয়া আপোনালোকে ৰিভিজন দিয়াৰ সময় অলৰেডি আপোনালোকে নোটস কৰি লৈছে তো গতিকে আপোনালোকে ডেইলি এট লিষ্ট হোৱাৰ আগত বা ৰাতিপুৱা মৰ্নিং হৈ যিকোনো এটা টাইমত আপোনালোকে নিজকে 2 আৱাৰ্স এট লিষ্ট 2 আৱাৰ্স এটা ইংলিশৰ বাবে দিয়ক যদি আপুনি ইংলিশত উইক যদি আপুনি ইংলিশত অলৰেডি ভাল বা তেতিয়া হলে কবলৈ যোৱা নাই যদি আপুনি ইংলিশত উইক তেতিয়া হলে নিজকে এট লিষ্ট আপুনি ডেইলি 2 আৱাৰ্স এটা দিয়ক আৰু এতিয়া কি কৰিব আপোনালোকে তাত যিখিনি নোৱাৰিব সেই বস্তুখিনি আপোনালোকে নোট কৰি পিনাই সেই টপিকটোৰ ওপৰত মানে যেটো পাৰ্টিকুলাৰ আপোনালোকে সাবজেক্টত মানে যাব হেতু টপিকৰ ওপৰত আপোনালোকে চেক কৰক যে আপোনাৰ কোড প্ৰবলেম হৈছে বা হেতু ৰিলেটেড আপোনালোকে ইউটিউবত ভিডিও চাওক বহুত ভাল মানে ভিডিও আছে গতিকে হেতু হিচাপত যাওক প্ৰথম কথা নেক্সট কি হৈছে চাওক ভকেবুলাৰি এটা ভকেবুলাৰি ক্ষেত্ৰত কি হয় বহুত বেছি ভকেবুলাৰি আহিছে আৰু বিশেষকৈ মই কওঁ যদি মানে আপোনালোকে কি হয় এতিয়া আপোনালোকে ইমান বেছি হয় কিমান পঢ়িব এনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব আপোনালোকে সাধাৰণতে মেইন কথা হৈছে যে আপোনালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চাওক এতিয়া প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ যেতিয়া আপোনালোকে চাবলৈ যাব তেতিয়া আপোনালোকে কোৰ পৰা চাব কি চাব হেও মই কম গতিকে আপোনালোকে যদি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ সমূহ কৰিব আৰু মই এখিনতে এটা কথা কওঁ লাষ্ট বাৰ গ্ৰেড 4 ৰ এখন পেপাৰ আছিল মই পাহৰি গৈছো এক্স্যাক্টলি এছএছএলসি আছিল নে ক্লাস 8 ৰ এনেকুৱা এখন পেপাৰ মানে এছএছসি 10 বছৰ মান আগৰ এখন কোৱেশ্চন পেপাৰ প্ৰায় 40-50% কমন আহিছিল গতিকে আপোনালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰটো চাবলৈ যাওক আৰু মানে
অলপ বেছি পুৰণা হলে ধৰি লওক মানে 1 বছৰ নহয় 5 বছৰ 6 বছৰ 7 বছৰ এনেকুৱা ধৰণৰ হলে চাবলে ভাল এনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব এসএসসি সিজিএল ট্ৰিক্স ভকেবুলাৰি বুলি টেলিগ্ৰামত এটা চেনেল আছে ইয়াতে কি হয় ধুনিয়াকে আপোনালোকৰ প্ৰিভিয়াস ইয়াৰ যেমন এসএসসি ভকেবুলাৰি আহিছে তেনেকুৱা সমূহ তাতে দি গৈছে তো এই ক্ষেত্ৰত আপোনালোকে কি হ'ব ইয়াতে আপোনালোকে সম্পূৰ্ণ ফ্ৰী হয় ইয়াত আপোনালোকে চাব পাৰে আৰু ইয়াত ল'ব পাৰে আৰু ইয়াত পেইড ভাৰ্চনো আছে হেয়া নগলেও হ'ব আপোনালোকে ফ্ৰী কে তাত দিব পাৰিব এনেকুৱা কৰিলে কি হয় আপোনাৰ যথেষ্ট হেল্প হ'ব কাৰণ ভকেবুলাৰি এনেকুৱা এটা বস্তু আপুনি কেতিয়া হেক নহয় গতিকে আপোনালোকে হলে কমন পেলাবলৈ মানে অন্তত আপোনাৰ কমন আহা হিচাপত আপোনালোকে চাবলৈ যাও ঠিক তেনেকে সেম তাতে আপোনালোকে কি দিব পাৰিব ওৱান ওয়ার্ড সাবস্টিটিউট দিব পাৰিব গতিকে এই আপোনালোকে টেলিগ্ৰাম চেনেলটো যাব ইয়াতে গৈ আপোনালোকে ল'ব নেক্সট আপোনাৰ কি হৈছে আৰচি এতিয়া চাও আপোনালোকে at least daily দুটা মানে আৰচি ৰিলেটেড কোৱেশ্চন at least দুটা মইতো কওঁ যে বেছি দিলে আৰু ভাল কিন্তু at least আপোনালোকে ডেইলি দুটা দিবলৈ ট্ৰাই কৰক কাৰণ কি হয় চাওক আৰচি মানে কি হয় আপোনালোকৰ ৰিডিং যেটো হেবিট হে হেবিটটো আপোনালোকে গ্ৰো কৰিব লাগিব আৰু মই কৈছো নহয় এতিয়াও লেট হোৱা নাই 25 দিন 30 দিনে আপোনালোকে ধৰিলক এই 30 দিন আপোনালোকে দুটাকেও যদি আৰচি পঢ়ি যায় নহয় 60 টা হ'ব বেছি কৰিলেতো বেছি আপুনি নিজেই গম পাব যে আপোনাৰ মাজত কেনে ধৰণে ইমপ্ৰুভমেন্ট হৈছে কাৰণ আৰচিটো বহুত বেছি কিবা হাৰ্ড এনেকুৱা ধৰণৰ নাই কিন্তু প্ৰবলেমটো কি হৈ যায় এটা লম্বা প্যাৰাগ্ৰাফ দি দিয়া হয় এই তাৰ মাজত আপোনালোকে যেটো ৰিডিং হেবিট সাধাৰণতে আমাৰ নাথাকে আমি কি কৰো ওপৰে বস্তুটো পঢ়ো পঢ়াৰ পিছত কি হয় যেতিয়া আপোনালোকৰ কোৱেশ্চনটো আহি যায় কোৱেশ্চনটো আহাৰ পিছত আমি আকৌ কোৱেশ্চনটো চাবলৈ গুছি যাও মানে এই কোৱেশ্চনটো বিচাৰিবলৈ লাগি যাও তো এনেকুৱা ক্ষেত্ৰত আমাৰ কি হৈছে সময়টো বহুত বেছি গুছি যায় গতিকে আপোনালোকে যেতিয়া আপোনালোকৰ পঢ়াৰ হেবিটটো আহি যাব তেতিয়া কি হ'ব আপোনালোকে খুব সহজে কৰিব পাৰিব আৰু ইয়াৰ কাৰণে এই আৰচিৰ কাৰণে আপোনালোকে সেম আদা 247 তে যাব তাতে আপোনালোকে সাবজেক্ট ওয়াইজ পাব গতিকে একেটা আপতে আপোনালোকৰ গোটেইখিনি হ'ব গতিকে আপোনালোকে যিমান পাৰিব আৰু যদি কোনোবাই পেইড মক মানে কিনিছে মক টেষ্ট কৰি লৈছে তেনেকুৱা হলেতো খুব ভাল কথা আৰু নহলে আপোনালোকে ইয়া সম্পূৰ্ণ ফ্ৰী পাব মই ইয়াত আপোনালোকক যিখিনি কম সম্পূৰ্ণ ফ্ৰী যত পাব হেয়াই কম গতিকে আপোনালোকে এয়া কৰিব পাৰে আৰু যদি আপোনালোকে বুক লৈ পঢ়িব বিচাৰে তেতিয়াহলে এসএসসি সিজিএল প্ৰিভিয়াস ইয়াৰ আপোনালোকে ইংলিছৰ বাবেও বুক পাব কিন্তু চাও এতিয়া আপোনালোকে যদি বুকখন লবলৈ যায় ওচৰতে যদি দোকানত পাইতো বেলেগ কথা কিন্তু আপোনালোকে যদি মানে অনলাইন আনিবলৈ যায় তেতিয়া 9 কে আৰু 7 ডেজ যাব গতিকে সেই 7 ডেজ আপোনালোকে পিছুৱাই যোৱাত কৈ মই ভাবো যে আজিৰ পৰাই আপোনালোকে পঢ়া ষ্টাৰ্ট কৰি দিওক যেতে ফ্ৰী হয় বস্তুবিলাক আৰু কি হয় চাওক আপোনালোকে এবাৰ দিছে দুবাৰ দিছে আৰু এতিয়া ইয়াতে আপোনালোকে এতিয়া আদা 247 ত আপোনালোকে কি কৰিব পাৰে একেটা কুইজকে আপোনালোকে মানে ৰিএটেম্প কৰিব পাৰে গতিকে আপুনি যদি একেটা ভকেবুলাৰি একেটা কুইজৰ ভকেবুলাৰি আপোনালোকে যদি 5 বাৰ বা 3 বাৰ মান দি দিয়ে নহয় আপোনাৰ অলমোস্ট মনত হৈ যাব তাৰ কাৰণে আপুনি এক্সট্ৰাকে নোটস বনাব নালাগে আৰু ইয়াৰ এটা প্লাস পইণ্ট আছে কি আপুনি অফিস প্ৰাইভেট মানে জব কৰি আছে বা আপুনি কৰবাত আছে যি আছে কি আছে খাই থাকোতেও দুটা দিব পাৰি ইয়াত আপোনালোকৰ ম্যাথছ নহয় যে আপোনালোকে কাগজ কলম লৈ বহিব লাগিব গতিকে আপোনালোকে কি কৰিব পাৰে ফ্ৰী টাইম পাইছো আপোনালোকে দিওক একেটা কুইজ আপোনালোকে 5 বাৰ দি দিওক আপোনাৰ মনত ৰৈ যাব 10টা তো আপোনাৰ আহিব তেনে ধৰণে আপোনালোকে যেতিয়া যেনেকে জব ফ্ৰী পাই জব থাকে যি কয় তাত আপোনালোকে দিওক ইয়াতে আপোনালোকৰ মানে কি হ'ব আপোনালোকৰ যথেষ্ট ইমপ্ৰুভ হ'ব তো এইখিনি কি হৈছে মই এই সকলৰ বাবে কৈছো তো যি সকলৰ হৈ আছে অলপ মানে ইংলিশ যথেষ্টখিনি কভাৰ হৈ আছে কিন্তু তথাপিতো তেওঁলোকে ভাবিছে যে এতিয়াও বহুতখিনি মানে কমপ্লিট হ'বলৈ বাকি বা যিসকলে এতিয়া ৰিভিজন দিব মই সেইসকলৰ কাৰণে কৈছো এতিয়া আমি আহিম চাওক যিসকলে একদম মানে বেছিকে ক্লিয়াৰ নহয় মানে ধৰিলক একদম মানে জিৰোত আছে বুলি মই ধৰি লৈছো তো সেইসকলৰ বাবে মই কৈছো চাওক এতিয়া আপুনি যেতিয়া ইংলিশ এটা যাবলৈ যাব বিশেষকে এনেকুৱা ক্ষেত্ৰত কি হয় মেইন আমাৰ প্ৰবলেমটো কত হৈ যায় আমি ইংলিশটো আমাৰ বুজাত অসুবিধা হয় গতিকে আপোনালোকে মেইন মই চাও যিসকলে ক্লিয়াৰ হৈ আছে তেওঁলোকৰ বাবে মই 2 আৱাৰ্স কৈছিলো কিন্তু যদি আপুনি একদম জিৰোত আছে মানে একদম বহুত একেবাৰে মানে বেসিক আপোনাৰ ক্লিয়াৰ নাই হোৱা তেতিয়া হলে আপোনালোকে
4 hours সময় দিয়ক নিজকে ডেইলি 4 hours সময় দিয়ক 4 hours ভিতৰত মইতো আপোনাক কৈছো আধা ঘণ্টা 45 মিনিটটো আপুনি এনেই দি দিব পাৰিব যত পঢ়িবলৈ বহা হিচাপত বহিবই নালাগে কাৰণ অলৰেডি মই মানে যিখিনি কৈছো যে আপোনালোকৰ বাবে সেমে ভকেবুলাৰি আপোনালোকে যত কৰবাত আছে তাতে আপোনালোকে আদাৰ 247 ত গৈছে গৈ পিনে দিছে বা তেনেকুৱা ধেৰ এপ আছে যত নেকি আপোনালোকে দিব পাৰে মইতো জাস্ট এটা এপৰ কথাই আপোনালোকক কৈছো গতিকে আপোনালোকে দিব পাৰে বাকি সব আপোনালোকে মেইন কথা কি হৈ যাব আপোনালোকে গ্ৰামাৰটো আপোনালোকে ক্লিয়াৰ কৰক এতিয়া গ্ৰামাৰ যদি আপোনালোকে সব লৈ আপোনালোকে নহবগে কিয় নহব কাৰণ আপোনালোকৰ ওচৰত সময় বহুত কম আছে গতিকে আপোনালোকে কি কৰিব প্ৰথম আপোনালোকে কি কৰিব পাৰ্টস অফ স্পীচ ক্লিয়াৰ কৰিব সেকেন্ড আপোনালোকে টেন্স ক্লিয়াৰ কৰিব যেতিয়া আপোনালোকে টেন্স ক্লিয়াৰ কৰিব নহয় তেতিয়া আপোনালোকৰ কি হ'ব আপোনালোকে বস্তুবিলাক ধৰিব পাৰিব আৰু যেতিয়া আপোনাৰ টেন্স ক্লিয়াৰ হৈ যাব পাৰ্টস অফ স্পীচ ক্লিয়াৰ হৈ যাব এৰৰ যেতিয়া আহিব হে আপোনালোকৰ শুদ্ধ হৈ যাব তাৰপিছত আপোনালোকৰ পাজল সেন্টেন্স বিলাক দিব যাবা হেবিলাক আপোনাৰ শুদ্ধ হৈ যাব গতিকে টেন্স আৰু পাৰ্টস অফ স্পীচ আপোনালোকৰ ক্লিয়াৰ হোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু আপোনালোকে টাৰ্গেট কৰি লব যে মই এটলিষ্ট দুদিন বেছিকে বেছি 3 দিনৰ ভিতৰত মই এখিনি ক্লিয়াৰ কৰিম কাৰণ আপোনালোকে কৰিবই লাগিব এতিয়া হেয়া আপোনালোকে যদি 4 ঘণ্টা ডেইলি পঢ়ি ক্লিয়াৰ কৰিছে ভাল কথা যদি নহয় আপোনালোকে সময় বেছি দিয়ক কাৰণ জিকে পাৰ্টটো আপোনালোকে অলৰেডি পঢ়িছে মই সব হেসকলৰ বাবে কোৱা নাই যোনে এতিয়ালৈকে জিকেও চোৱা নাই মেথছো চোৱা নাই ইংলিছো চোৱা নাই প্লিজ তেওঁলোকক মই ক'বলৈ যোৱা নাই যাৰ অলৰেডি হৈ আছে ধৰি লওক জিকে হৈ আছে বা মেথছ হৈ আছে জাস্ট এনেকুৱা এটা প্ৰবলেম হৈছে এই যদি ইংলিশটো উঠি গ'লে গভৰ্ণমেণ্টে যদি ইংলিশটো উঠাই দিলে হলে তেতিয়াহলে কিন্তু মই চাকৰি পুৰা 100% মানে সিওৰ পাল হতে মই হেসকলৰ বাবে কৈছো গতিকে আপোনালোকে কি কৰিব এই কেটা ক্লিয়াৰ কৰিব তেতিয়া চাব মই কৈছো না আপোনাৰ মানে হয়ে গৈছে বহুতখিনি আপোনালোকৰ আহিয়ে গৈছে ঠিক আছে তো ইয়াৰ পিছত আপোনালোকে কি কৰিব আপোনালোকে ভয়েস চেঞ্জত আহিব নেৰেশনত আহিব এটা চাওক ভয়েস চেঞ্জ যেতিয়া হয় ভয়েস চেঞ্জ মানে সেন্টেন্সটো মিনিংটো বুজিবলৈ যাব বা নেৰেশনৰ মিনিংটো বুজিবলৈ চাব কাৰণ বহুত প্ৰপাৰ মানে বহুত থ্ৰলিও আপোনালোকে যাব নালাগে কাৰণ এমসিকিউ আপোনালোকৰ অপচন থাকিব গতিকে আপোনালোকে যদি কনসেপ্টটো লব যায় তেতিয়া হলে কি হ'ব আপোনালোকৰ এই বস্তুখিনি ক্লিয়াৰ হ'ব গতিকে যাৰ একদমই মানে জিৰো অৱস্থাত আছে মই তেওঁলোকৰ বাবে কৈছো আপোনালোকে প্লিজ ফাৰ্ষ্ট মানে পাৰ্টস অফ স্পীচ আৰু টেন্স ক্লিয়াৰ কৰক এতিয়া চাওক যেতিয়া আপোনালোকে সেন্টেন্স এটা পঢ়িব আপোনালোকে ধৰিব পাৰিব লাগিব যে কি আছে না মানে ওটো নাউন হয় নে এডজেক্টিভ হয় নে প্ৰনাউন হয় নে কি হয় এইবিলাক বস্তু আপোনালোকে ধৰিব পাৰিব লাগিব তেতিয়াহে আপোনালোকে কি কৰিব পাৰিব আপোনালোকৰ সেই মানে কনসেপ্টটো ক্লিয়াৰ হ'ব এতিয়া চাওক I provided and I have provided এই দুটা সেন্টেন্সৰ মাজত ডিফাৰেন্সটো কি আছে হে আপোনালোকে বুজিব পাৰিব লাগিব যেতিয়া আপোনালোকে এই বস্তু সৰু বস্তুবিলাক আপোনালোকে কেটচ কৰিব পাৰিব নহয় তেতিয়া চাব মানে ইংলিশ আপোনালোকৰ বাবে একদম ইজি হৈ যাব চাওক ঠিক তেনেধৰণে ভয়েস চেঞ্জত আপোনালোকে ভয়েস চেঞ্জত কি হয় কেনেদৰে মানে ভয়েস কেনেদৰে হয় হেতু মানে কেনেদৰে কৰে হেতু জনাৰ আগতে আপোনালোকে ভয়েস চেঞ্জ কি হয় হে বস্তুটো যেতিয়া আপোনালোকে কনসেপ্টটো ক্লিয়াৰ কৰিব তেতিয়া আপোনালোকে আৰামছে বুজি যাব ঠিক সেম নেৰেশন গতিকে আপোনালোকে কি কৰিব ভাৰ্বছ আহিলে মানে পাৰ্টস অফ স্পীচ দেন আপোনালোকে কি কৰিব টেন্স চাব দেন আপোনালোকে ভয়েস আৰু নেৰেশনত যাব বাকি ভকেবুলাৰি মানে তাৰপিছতে আপোনালোকৰ আৰ্শী এইবিলাক কেনে ধৰণে চাব মই অলৰেডি ভিডিওটোত কৈছো গতিকে হেখিনি কাৰণে আপোনালোকে এটা সময় ৰাখক মানে ভকেবুলাৰি বা আপোনালোকে কি বুলি কয় আৰ্শীৰ কাৰণে এটা সময় ৰাখক এটলিষ্ট 2 আৱাৰ্ছ এটা ৰাখক বাকি 2 আৱাৰ্ছ আপোনালোকে গ্ৰামাৰৰ এই পোৰশনখিনি ক্লিয়াৰ কৰক কিন্তু আপোনালোকে একদম জিৰোত আছে আপোনাৰ টেন্সে ক্লিয়াৰ নহয় আপোনাৰ মানে ভয়েস চেঞ্জে ক্লিয়াৰ নহয় আপোনাৰ নেৰেশনে ক্লিয়াৰ নহয় ডাইৰেক্টলি আপুনি যদি গৈ ভকেবুলাৰি মুখস্থ কৰি দিয়ে বা আপোনালোকে ডাইৰেক্ট গৈ যদি আৰ্শী লয় বা ফাইন্ড দ্য এৰৰ লৈছে আৰু ধাম মানে আপোনালোকে প্ৰিভিয়াস ওয়াৰ্ক লৈ পিনে মুখস্থ কৰিব গৈছে হেয়া অসম্ভৱ গতিকে আপোনালোকে বেসিক ক্লিয়াৰ কৰক যেতিয়া বেসিক ক্লিয়াৰ হৈ যাব আপুনি দেখিব আপোনাৰ ইংলিশ এনেই আহি গৈছে গতিকে ভয় এটা সময় নলব মনত অসম্ভৱ বুলি একো বস্তু নাই আপুনি হয়তো কিবা এটা বস্তু অকনমান বেছি কষ্ট কৰিব লাগিব পাৰে সবৰে থাকে এনেকুৱা কোনো নাই যে ম্যাথছ ইংলিশ তাৰ পিছত আহিলে জিকে সবৰে কৰবাত নহয় কৰবাত মানে আপোনালোকে প্ৰবলেম পাব কোনোবাই কয় মই জিকেটো যদি ভালকে পাৰিলে হলে কোনোবাই হয়তো কব যে মোৰ কাৰেন্ট এফেয়াৰ্ছত প্ৰবলেম কাৰোবাৰ হয়তো ম্যাথছত প্ৰবলেম বা কাৰোবাৰ ইংলিশত প্ৰবলেম গতিকে এইটো লৈ আপোনালোকে ভয় নাখাব আপোনালোকে জাস্ট আপোনালোকৰ যিটো প্ৰবলেম হয় তাক আপোনালোকে ফেস কৰক আৰু তাক আপোনালোকে মানে হেতু সলভ কৰিবলৈ চাওক গতিকে
আপোনাৰ য'ত যি প্ৰবলেম আছে সেইখিনি আপোনালোকে চাওক বাকি আপোনালোকে যিকেইটা মই এপ কৈছো বা যি টেলিগ্ৰাম চেনেল কৈছো আপোনালোকে তাত যাওক ডেফিনেটলি আপোনালোকৰ বহুত বেনিফিট হ'ব আৰু এতিয়াও কৈছো আপোনালোকে আৰচি পঢ়িব যেতিয়া আপোনাৰ পঢ়াৰ হেবিটটো আহিব নহয় তেতিয়া আপুনি নিজেই দেখিব আপোনাৰ ডিফাৰেন্সটো কি হৈছে মানে এসপ্তাহৰ পিছত আপুনি আজি মোৰ ভিডিওটো চাইছে আজিৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰি দিয়ক আৰু এসপ্তাহৰ পিছত আহি মোক আপোনালোকে কমেন্ট কৰক যে আপুনি নিজেই কি ডিফাৰেন্স পাইছে গতিকে হেয়া আছিল গতিকে ভিডিওটো যদি ভাল পাইছে তেতিয়াহলে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই